নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটি সৰু কাহিনী ক'বলৈ ওলাইছোঁ। এই কাহিনীটো হ'ল আকবৰ আৰু বীৰবলৰ। আপোনালোকে হয়তো আকবৰ আৰু বীৰবলৰ বহুত কাহিনী শুনিছে, কিন্তু আজি মই যিটো কাহিনী আপোনালোকক ক'বলৈ ওলাইছোঁ, এই কাহিনীটো বহুত ইণ্টাৰেষ্টিং হয়। এবাৰ কি হ'ল, আকবৰে নিজৰ ঘৈণীয়েকক নিজে আপেল কাটি খুৱাবৰ মন কৰিলে। সেই মৰ্মে আকবৰে আপেল কাটাত লাগিল। আপেল কাটি থাকোঁতে কি হ'ল, আকবৰৰ এটা আঙুলি অলপমান কটা গ'ল। তাৰপিছত আকবৰৰ সেই আঙুলিটোৰে তেজ ওলাব ধৰিলে। সেই সময়তে তাত গৈ বীৰবল উপস্থিত হ'ল, আৰু বীৰবলে উপস্থিত হৈ আকবৰৰ তেজ ওলোৱা দেখা পাই আকবৰক ক'বলৈ ধৰিলে, মহাৰাজ চিন্তা নকৰিব, যি হয় ভালৰ কাৰণে হয়। আকবৰৰ অলৰেডি তেজ ওলাই আছিল। সেই সময়ত বীৰবলৰ পৰা এনেকুৱা কথা শুনি আকবৰৰ বহুত খং উঠি গ'ল। আকবৰে কি কৰিলে, বীৰবলক সৈন্যসকলক মাতি আনি জেলত সোমাই থৈ দিলে। তাৰ কিছুদিন পিছতে খুব কম সংখ্যক সৈন্য লৈ আকবৰ চিকাৰলৈ ওলাই গৈছিল। চিকাৰত যোৱাৰ পিছত তাত কি হ'ল, আকবৰে চিকাৰৰ পিছ লওঁতে লওঁতে সৈন্যসকলৰ পৰা হেৰাই থাকিল, আৰু আকবৰ জংঘলৰ বহুত ভিতৰত সোমাই গ'ল। আমি যে চিৰিয়েল বিলাকত দেখা পাওঁ জংগলী মানুহ, ঠিক তেনেকুৱা জংগলী মানুহে আকবৰক লগ পালে আৰু আকবৰক ধৰি লৈ গুচি গ'ল। আকবৰে সিহঁতক কৈছিল যে মই ৰজা আকবৰ হয়, কিন্তু সিহঁতৰ এইবিলাকৰ লগত কোনো মতলব নাছিল। সিহঁতে আকবৰক ধৰি লৈ গৈছিল। সিহঁতৰ মানে এটা নিয়ম আছিলে যে সিহঁতে মানুহ বলি দিয়ে। সিদ্ধান্ত ল'লে যে সিহঁতে আকবৰক বলি দিব। সেইমৰ্মে সিহঁতে সকলো যা যোগাৰ কৰিলে আৰু আকবৰক বলি দিবলৈ ওলালে। ঠিক বলি দিয়াৰ আগমুহূৰ্ততে সিহঁতৰ মাজত থকা এজনে আকবৰৰ সেই কটা আঙুলিটো দেখিলে। দেখা পোৱাৰ লগে লগে সকলোবোৰ বন্ধ কৰি দিলে আৰু সকলোকে ক'বলৈ ধৰিলে যে এইজনৰতো আগতে বলি হৈ গৈছে, এইজনৰ আঙুলিটো কটা আছে। তাৰমানে সিহঁতৰ নিয়ম অনুসৰি যাৰ কটা চিঙা থাকে সিহঁতক বলি দিব নোৱাৰি, আৰু সিহঁতৰ মতে সেইজন মানুহ আগতে বলি হোৱা হয়। তাৰপিছত সিহঁতে আকবৰক এৰি দিলে। আকবৰ গুচি আহিল। আকবৰ আহি থাকোঁতে ৰাস্তাত ভাবিবলৈ ধৰিলে যে বীৰবলে যি কৈছিল ঠিকেই কৈছিল, যি হয় ভালৰ কাৰণে হয়। কিন্তু কথা হ'ল, মোৰ বাৰু ভাল হ'ল, কিন্তু বীৰবলৰ কি ভাল? বীৰবলটো জেলৰ ভিতৰত আছে। তেওঁ পোনে পোনে বীৰবলৰ ওচৰলৈ গ'ল আৰু বীৰবলক সকলো কথা ক'বলৈ ধৰিলে। বীৰবলক সুধিলে যে মইতো বাচি গ'লো, কিন্তু তোমাৰ কি ভাল হ'ল? তেতিয়া বীৰবলে হাঁহি মাৰি ক'লে, মহাৰাজ মোৰতো বহুত ভাল হৈছে। আকবৰে সুধিলে কেনেকৈ? চাওক মহাৰাজ, আপোনাৰ লগত প্ৰায়েই চিকাৰলৈ মই যাওঁ। সিহঁতে আপোনাৰ কটা আঙুলিটো দেখা পাই আপোনাক বলি নিদিলে, কিন্তু মোৰতো কোনো কটা চিঙা নাছিল, মোকতো সিহঁতে বলি দি পেলালে হয়। গতিকে আপুনি যদি মোক জেলৰ ভিতৰত সোমোৱাই নথলে হয়, আজি আপোনাৰ ঠাইত মোৰ বলি হ'লহেঁতেন। গতিকে আপোনাৰ বাবে মোৰ জীৱনটো ৰক্ষা পৰিল। এই কাহিনীটোৰ পৰা আমি কি বুজিব পাৰোঁ? এই কাহিনীটোৰ পৰা আমি এটা কথাই বুজিব পাৰোঁ যে আমাৰ জীৱনত প্ৰত্যেক দিনাখনেই বিভিন্ন ধৰণৰ দুখ, সমস্যা, বিভিন্ন ধৰণৰ নিগেটিভিটি সদায় আমাৰ জীৱনলৈ আহে। কিন্তু আমি এটা কথা সদায় মনত ৰখা উচিত যে যি হয় ভালৰ কাৰণে হয়, কিয়নো আমি সদায় নিজৰ মনটো পজিটিভিটি কৰি ৰাখিব লাগে। আমি কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে। যদি আমি নিজৰ মনটো পজিটিভিটি কৰি ৰাখোঁ, তেতিয়া আমাৰ সকলো ফালে ভাল হ'ব। গতিকে আমি এইটোৱেই ভাবিব লাগিব যে যি হয় ভালৰ কাৰণে হয়। ধন্যবাদ।